এয়া আমাৰ মাংস আৰু ৰুটি চলিব আজি সেইটো আটা কি বনিব মাইনু মাংস আৰু ৰুটি লগত বিলাহী জাকৈ ৰুটি মানে যেতিয়া ৰিফাইনটো বা ঘিউ দি জাপি জাপি ৰুটিটো মাজত ঘিউটো লগাই বনোৱা হয় নহয় মানে তিনিকুণীয়া হৈ যায় সেইকাৰণে জকাই ৰুটি বুলি কওঁ আমি বিলাহীটো দিলে আকৌ মাংসত গ্ৰেভিটো ভাল হয় সেইকাৰণে আজি মাছত নহয় আমি মাংসত বিলাহী দি খাম আৰু কাৰ কাৰণে মাংস আৰু ৰুটি আজি ব্যৱস্থা কৰিছোঁ সেইটো কোৱাচোন আমাৰ বাবুয়ে আজি মোৰ কাৰণে মাংস ৰুটি যোগাৰ কৰিছে মই খাম কৈ আছে আমাৰ নাতিয়ে খাম কৰি আছিলে সেইটো কাৰণে এইবোলে মাংস ৰুটি খাম কালি ৰাতি কৈছে দেই ৰাতি আৰু ক'তনো পামগৈ মাংস দেৰি হৈ গ'ল সেইকাৰণে এতিয়া আনিছোঁ বনাম মই আকৌ চাহ অকণমান খাই ল'বলৈ লৈছোঁ লাল চাহ মটুৱেটো চাহটো পেলাই দিলে আকৌ এতিয়া আৰু এই টঙালখিনি আনি থৈছোঁ ডাঙৰি টঙালখিনি আমি এতিয়া জুই ফুৰাবলৈ মানে জুই ধৰিবলৈ ভাল বাহিৰতে কৰিছোঁ আৰু মানে এইকণত বহি আৰামছে জুই ফুৰাও হয় সেইফালে পৰ্দাখন লগাই দিছোঁ এনেকৈ বনাই খাই লওঁ দেই এই চাউলো আনি থৈছোঁ এয়া ভাত কেইটামানো বনাম আজিয়ে নতুন চাউল আকৌ দেই কেইটামান খোৱা নাই যে আমাৰ আকৌ মৃতকক দিয়া নিয়ম আছে সেইকাৰণে কেইটামান বান্ধি থৈছোঁ আগতীয়াকৈ পাছত খাম আজি এনেকৈ ভাতটো খাম আৰু ভাত বুলি নহয় আৰু সৰু ছোৱালীও নাই খাম আৰু এনেকৈ কেইটামান নেখালেতো নহয় চাউল নাইকিয়া হ'লে এতিয়া কুটালোঁ আৰু নতুন চাউলক পোহৰত খাব নাপায় যে সেইকাৰণে মানে কেইটামান বান্ধি থৈছোঁ বুলি পাছত খাম আৰু